Hello everyone, welcome to our YouTube channel Idiotic. এই ভিডিওটিত আমি কটন ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেশ্যনৰ যি এডমিশ্যন সেই সম্বন্ধে এখন আজি নটিচ ৰিলিজ হৈছে সেই বিষয়ে ক'ম। গতিকে তাৰ কাৰণে প্ৰথমতে আপোনালোকে কটন ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব, যিটো ডেছক্ৰিপশ্যনত দি দিম। তাৰপিছত এনেকৈ আহিলে আপোনালোকে ইয়াত এডমিশ্যন ছেকশ্যন যিটো থাকিব ফাৰ্ষ্টত এখন, তাৰপিছত ইয়াত আপোনালোকে পোষ্ট গ্ৰেজুৱেশ্যনত যদি ক্লিক কৰে পাই যাব, নহ'লে তলত আপোনালোকে গোটেইখিনি ইয়াত পাৰ্টকৈ দিয়া আছে। PhD আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে এণ্ড দেন এইখন হৈছে পোষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে। গতিকে ইয়াত তেওঁলোকে আগতে ভিডিঅ' বনাইছিলোঁ, আগতে ইয়াত যি তেওঁলোকে মেৰিট লিষ্ট মাৰিছিল, কটনৰ যি এণ্ট্ৰেঞ্চ এক্সাম আছিল তাৰ ওপৰত বেছ কৰি যিখিনি মেৰিট লিষ্ট আছিল সেই সম্বন্ধে ইতিমধ্যেই ভিডিঅ' আপলোড হৈছে আৰু তেওঁলোকৰ এডমিশ্যনো চলি আছে। গতিকে এতিয়া তেওঁলোকে কটন গ্ৰেজুৱেটৰ যিসকল, মই আগতে কৈছিলোঁ যে তেওঁলোকে কটন গ্ৰেজুৱেটৰ কাৰণে মেৰিট লিষ্ট মাৰা নাছিল, তেওঁলোকে নামবিলাক ছাবমিট কৰিব দিছিল। গতিকে তেওঁলোকে আজি তাৰ মেৰিট লিষ্টখন ৰিলিজ কৰিছে। ইয়াত ক্লিক কৰিলে আপোনালোকে সেইখন পাব। গতিকে ইয়াত তেওঁলোকে যিখিনি গ্ৰেজুৱেশ্যনৰ মাৰ্ক কটন গ্ৰেজুৱেট মানে কটন ইউনিভাৰ্চিটিত যিসকলে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকৰ কি হয়, মাষ্টাৰ্ছৰ কাৰণে কটন ইউনিভাৰ্চিটিত তেওঁলোকৰ কাৰণে 50% ছিট ৰিজাৰ্ভ থাকে, 50% নন মানে আদাৰ ইউনিভাৰ্চিটি এণ্ড 50% কটন ইউনিভাৰ্চিটি। গতিকে যদি 20টা ছিট থাকে 10টা ছিট 50-50 কৰা হয়। গতিকে ইয়াত অনলি কটনৰ পৰা গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালীখিনিহে পাব আৰু তেওঁলোকে ইতিমধ্যে যিসকলে বিচাৰিছে তেওঁলোকে এপ্লাই কৰিছে আৰু তেওঁলোকৰ পৰা তেওঁলোকে চিলেকশ্যন মাৰ্ক ৱাইজ এইটো তেওঁলোকৰ গ্ৰেজুৱেশ্যনৰ যি CGPA সেইটো অনুসৰি হৈছে, তেওঁলোকৰ সেই মাৰ্ক অনুযায়ী তেওঁলোকে মেৰিট লিষ্ট মাৰিছে। ইয়াত আপোনালোকে নিজৰ যি ডিপাৰ্টমেণ্ট সেই অনুযায়ী চাব পাৰে। ইয়াত এন্থ্ৰপলজিৰ কাৰণে দিছে, ইয়াত আপোনালোকে চাব পাৰে 8.93 দিছে CGPA অফ গ্ৰেজুৱেশ্যন। চ' এইখিনি ইয়াত ধুনীয়াকৈ দি দিছে। ইয়াত কেটেগৰী ৱাইজ এইখিনি URৰ কাৰণে, ইয়াত OBC, ST, ST, UWS সকলোৰে কাৰণে ইয়াত প্ৰতিটো ডিপাৰ্টমেণ্টৰ কাৰণে ধুনীয়াকৈ দি দিছে। গতিকে ইয়াত কিমানটা ছিট আছে 14। গতিকে 14লৈ প্ৰথমতে এইকেইজন ফিক্স হয় আৰু ইয়াৰ পৰা যদি কোনোবাই নলয় তেতিয়া ইয়াৰ তলৰ পৰা চিৰিয়েলি তেওঁলোকে পাব বা তেওঁলোকে ৱেইটিং লিষ্টত থাকিব। গতিকে এজনে নল'লে ফাৰ্ষ্টজন পাব 14ৰ পিছত 15। তো এনেকৈ তেওঁলোকে ৱেইটিং লিষ্ট মাৰিব যদিহে ভেকেঞ্চি হয়। গতিকে আপোনালোকে ৱেবছাইট সঘনাই চেক কৰি থাকক, লগতে আমাৰ চেনেলৰ যোগেদিও আমি জনাই থাকিম, চেনেলটি চেক কৰি থাকক। আৰু যদি এনেকুৱা ধৰণৰ কিবা লাগে কমেণ্ট বক্সৰ জৰিয়তে জনাওক। এনেকৈ সকলোবোৰ ডিপাৰ্টমেণ্টৰ ইয়াত দিছে। গতিকে যিসকলে এপ্লাই কৰিছে সেইমতে, আৰু তেওঁলোকে ইয়াত দিছিলে আগৰ নটিচ এখনত মই কৈছিলোঁ যদি কোনোবাৰ CGPA ছেইম আছে, যেনে আপোনালোকে চাব পাৰে ইয়াত এইকেইজনৰ CGPAটো সমান আছে। তো ইয়াক কেনেকৈ প্ৰিফাৰেঞ্চ দিয়া হৈছে, ইয়াৰ প্ৰিফাৰেঞ্চটো হৈছে তেওঁলোকৰ এইটো হৈছে অনাৰ্ছৰ মাৰ্ক। গতিকে তাত যিসকলৰ গোটেই অল ছাবজেক্টৰ মাৰ্কটো বেছি থাকিব তেওঁকহে ইয়াত প্ৰিফাৰেঞ্চ দিয়া হৈছে। গতিকে এওঁক আগত দিয়া হৈছে মানে এওঁৰ কি হৈছে যে টোটেল মাৰ্কছ যদিও তেওঁলোকৰ CGPA সমান, কিন্তু অল ছাবজেক্টৰ মাৰ্কটো তেওঁৰ কিছু পৰিমাণে বেছি থকাৰ বাবে তেওঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাইছে। তেওঁলোকে কেনেধৰণে প্ৰিফাৰেঞ্চ দিব ইতিমধ্যে আগৰ এখন নটিচত কৈ দিছে, মই আগৰ এটি ভিডিঅ'ত সেই বিষয়ে কৈ দিছোঁ। মানে তেওঁলোকে কি কৰিছে, এইটো হৈছে অনলি অনাৰ্ছৰ CGPA আৰু ক'ৰ ছাবজেক্টৰ, কিন্তু যদিহে সমান থাকে তেতিয়া তেওঁলোকৰ যি অল ছাবজেক্ট সেই CGPAটো চাই পেলাই তাৰ অনুযায়ী এইকেইটা তেওঁলোকক মানে চিৰিয়েল নাম্বাৰত তেওঁলোকক প্ৰিফাৰেঞ্চ দিছে। গতিকে এইখিনিয়ে, আপোনালোকে নিজৰ ডিপাৰ্টমেণ্ট অনুযায়ী চাই লওক। গতিকে তেওঁলোকে কেতিয়া এডমিশ্যন হ'ব সেই সম্বন্ধে ইয়াত একো দি দিয়া নাই, গতিকে তেওঁলোকে নিশ্চয়কৈ নটিচ দিব। গতিকে আমি আপডেট কৰিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে। শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। Thank you for watching till end and like, comment and subscribe our channel. Thank you.